গাইজ আমি এইমাত্ৰ আহি উপস্থিত হৈছোঁ মেইন হাতীমৰা। এয়া হাতীমৰা ষ্টাৰ্ট হৈছে। এয়া আপোনালোকে চাওক, ইয়াত ডাম্পাৰখিনি ৰৈ আছে আৰু এই হাতীমৰা যিখিনি ঠাই ভাঙিছে, যিখিনি ঠাই বানপানীয়ে ভাঙিলে, এই ঠাইখিনি আপোনালোকক দেখুৱাইছোঁ। আৰু লগতে বৰ্তমান প্ৰশাসনে ইয়াত তীব্ৰ গতিত কাম চলাই আছে। সেয়া চাওক, জিঅ' বান টাইপ বান দি আছে। গতিকে ৰাইজ ইমান চিন্তাৰ কোনো কাৰণ নাই। খুব যথাসম্ভৱ কামৰ স্পীড চাই ক'ব পৰা যায় যে অতি সোনকালে আপোনাৰ বানৰ কাম সম্পূৰ্ণ হৈ যাব। আৰু পানী এতিয়াও ব্ৰহ্মপুত্ৰ নদীয়ে দি এই ভঙা ঠাইখিনি দি সোমাই আছে। আৰু বিশেষকৈ আপোনাৰ জখলাবন্ধাৰ যিটো পূব ছাইড, সেই ছাইডত পানীৰ পৰিমাণ আগতকৈ বহুত কমিছে। কিন্তু দেখা গৈছে যে ব্ৰহ্মপুত্ৰৰ জখলাবন্ধাৰ পশ্চিম অংশ যিটো আছে, সেই অংশত এতিয়াও পানী অপৰিৱৰ্তিত অৱস্থাত আছে। বিশেষকৈ চামগুৰি অঞ্চলত পানীৰ পৰিমাণটো আগতকৈ অলপ বাঢ়িছে। এইখিনি আপোনালোকক দেখুৱাইছোঁ। কেমেৰামেন শ্বৰিফুল হক আৰু ৰকিবুল হুছেইনৰ সৈতে মই ৰফিকুল ইছলাম, হাতীমৰা, জখলাবন্ধা।